আদিপুস্তক ২৭ নম্বৰ অধ্যায়। জাকুবে চলকৈ পিতৃৰ আশীৰ্বাদ লোৱা। তাৰ পাছত ইছহাক বৃদ্ধ হলত চকু দুৰ্বল হোৱা হেতুকে তেওঁৰ চকুৱে মনিব নোৱাৰা হল। এনে সময়ত তেওঁ নিজৰ বৰ পুতেক এছৌক মাতি কলে, বোপা। তেওঁ কলে, চাওক মই আছো। তাতে ইছাকে কলে, দেখা মই বৃদ্ধ হলো, কোনদিনা মৰিম তাক মই নাজানো। এতেকে বিনয় কৰো, তোমাৰ অস্ত্ৰ শস্ত্ৰ, তোমাৰ তোন আৰু ধনু লৈ বনলৈ গৈ মোলৈ পহু মাৰি আনাগৈ। আৰু মোৰ মৃত্যুৰ পূৰ্বেই তোমাক মোৰ আত্মাই আশীৰ্বাদ কৰিবৰ নিমিত্তে মই ভাল পোৱা সুস্বাদু আহাৰ যুগুত কৰি মই খাবলৈ মোৰ ওচৰলৈ আনিবা। ইছাকে নিজ পুত্ৰ এছৌক এই কথা কোৱা ৰিবেকাই শুনি আছিল। পাছে এছৌৱে পহু মাৰি আনিবৰ নিমিত্তে বনলৈ গলত ৰিবেকাই নিজ পুত্ৰ জাকুবক কলে, দেখা মোৰ মৃত্যুৰ পূৰ্বেই মই খাই জিহুৱাৰ আগত তোমাৰ আশীৰ্বাদ কৰিবৰ নিমিত্তে তুমি মোলৈ পহু মাৰি আনি মোৰ নিমিত্তে সুস্বাদু আহাৰ যুগুত কৰা, এই বুলি তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এছৌক কোৱা মই শুনিলো। এতেকে বোপা, এতিয়া মই তোমাক যি আজ্ঞা দিওঁ তুমি মোৰ কথা শুনি সেইদৰেই কৰা। তুমি জাকলৈ গৈ তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোলৈ আনাগৈ। তাৰে মই তোমাৰ পিতৃয়ে ভাল পোৱা সুস্বাদু আহাৰ তেওঁলৈ যুগুত কৰো। পাছত তুমি তোমাৰ পিতৃৰ মৃত্যুৰ পূৰ্বেই তেওঁ তোমাক আশীৰ্বাদ কৰিবৰ নিমিত্তে তেওঁ খাবলৈ তাক তেওঁৰ ওচৰলৈ লৈ যাবা। তেতিয়া জাকুবে তেওঁৰ মাক ৰিবেকাক কলে, চোৱা মোৰ ককাই এছৌ নুমাল মানুহ, কিন্তু মই হলে নুমাল মানুহ নহওঁ। কিজানি মোক পিতৃয়ে হাত ফুৰাই চাব, তাতে মই তেওঁৰ আগত প্ৰবঞ্চক হম। সেই হলে মই নিজলৈ আশীৰ্বাদ ননাই খাও মাথোন অনাম। কিন্তু তেওঁৰ মাকে কলে, বোপা তোমাৰ সেই খাও মোৰ ওপৰত পৰক, কেৱল মোৰ কথা মানি তাক আনাগৈ। তেতিয়া তেওঁ গৈ তাক আনি মাকক দিলেহি। তাতে মাকে তেওঁৰ পিতৃয়ে ভাল পোৱা সুস্বাদু আহাৰ যুগুত কৰিলে। পাছে ঘৰত আপোনাৰ ওচৰত বৰ পুতেক এছৌৰ যি উত্তম বস্ত্ৰ আছিল, ৰিবেকাই তাক লৈ তেওঁৰ সৰু পুতেক জাকুবক পিন্ধালে। আৰু সেই ছাগলী পোৱালি দুটাৰ ছাল দুখনো লৈ তেওঁৰ হাত দুখনত আৰু ডিঙিৰ নোম নোহোৱা ঠাইটো লগাই দি নিজে যুগুত কৰা সেই সুস্বাদু আহাৰ আৰু পিঠা তেওঁৰ পুত্ৰ জাকুবৰ হাতত দিলে। তেতিয়া জাকুবে তেওঁৰ পিতৃৰ ওচৰলৈ গৈ কলে, হে পিতৃ। তাতে তেওঁ কলে, দেখা মই আছো। বোপা তুমি কোন? জাকুবে তেওঁৰ পিতৃক কলে, মই আপোনাৰ বৰ পুতেক এছৌ। আপুনি মোক আজ্ঞা দিয়াৰ দৰে মই কৰিলো। বিনয় কৰো, উঠি বহক আৰু আপোনাৰ আত্মাই মোক আশীৰ্বাদ কৰিবৰ নিমিত্তে মোৰ পহু মঙহ ভোজন কৰক। তেতিয়া ইছাকে নিজ পুত্ৰক কলে, বোপা তুমি ইমান বেগতে তাক কেনেকৈ পালা? তেওঁ কলে, আপোনাৰ ঈশ্বৰ জিহুৱাই মোক অনুগ্ৰহ কৰিলে। ইছাকে জাকুবক আৰু কলে, বোপা মোৰ ওচৰলৈ চাপি আহা, তুমি স্বৰূপেই মোৰ পুত্ৰ এছৌ হোৱা নে নোহোৱা তাক মই হাত ফুৰাই চাওঁ। তেতিয়া জাকুবে তেওঁৰ পিতৃ ইছাকৰ ওচৰলৈ চাপি গলত তেওঁ হাত ফুৰাই চাই কলে, মাত হলে জাকুবৰ, কিন্তু হাত হলে এছৌৰ। এইদৰে তেওঁৰ হাত তেওঁৰ ককায়েক এছৌৰ হাতৰ দৰে নুমাল হোৱাতে তেওঁ চিনিব নোৱাৰি তেওঁক আশীৰ্বাদ কৰিলে। তেওঁ কলে, তুমি স্বৰূপেই মোৰ পুত্ৰ এছৌ হোৱা নে? তাতে তেওঁ কলে, মই হওঁ। তেতিয়া ইছাকে কলে, মোৰ ওচৰলৈ আনা। মোৰ আত্মাই তোমাক আশীৰ্বাদ কৰিবৰ নিমিত্তে মোৰ পুত্ৰই অনা পহু মঙহ মই খাওঁ। তাতে তেওঁ নি দিলত ইছাকে ভোজন কৰিলে। পাছে দ্ৰাক্ষাৰসো নি দিলত তেওঁ তাকো পান কৰিলে। তেতিয়া তেওঁৰ বাপেক ইছাকে কলে, বোপা তুমি ওচৰলৈ আহি মোক চুমা খোৱাহি। পাছে তেওঁ ওচৰলৈ গৈ চুমা খালত তেওঁৰ কাপোৰৰ ঘ্ৰাণ পাই তেওঁ এই কথা কৈ তেওঁক আশীৰ্বাদ কৰিলে, দেখা মোৰ পুত্ৰৰ সুঘ্ৰাণ জিহুৱাই আশীৰ্বাদ কৰা ক্ষেত্ৰৰ সুঘ্ৰাণৰ নিচিনা। ঈশ্বৰে তোমাক আকাশৰ নিয়ৰত আৰু পৃথিৱীৰ উৰ্বৰতাত উৎপন্ন বহু শস্য আৰু দ্ৰাক্ষাৰস দিয়ক। নানা বংশৰ লোক তোমাৰ বন্দী হওক আৰু নানা জাতিয়ে তোমাৰ আগত প্ৰণিপাত কৰক। তুমি তোমাৰ ভাইবিলাকৰ প্ৰভু হোৱা আৰু তোমাৰ মাতৃৰ সন্তানবিলাকে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাক খাও দিওঁতাবোৰ অভিশপ্ত হওক আৰু তোমাক আশীৰ্বাদ কৰোতাবিলাক আশীৰ্বাদ প্ৰাপ্ত হওক। তাৰ পাছত ইছাকে জাকুবক আশীৰ্বাদ দি অঁতালত জাকুবে তেওঁৰ পিতৃ ইছাকৰ আগৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই তেওঁৰ ককায়েক এছৌ চিকাৰৰ পৰা আহি পালেহি। পাছে তেওঁ সুস্বাদু আহাৰ যুগুত কৰি তেওঁৰ বাপেকৰ ওচৰলৈ নি তেওঁক কলে, হে মোৰ পিতৃ উঠক, আপোনাৰ আত্মাই মোক আশীৰ্বাদ কৰিবৰ নিমিত্তে আপোনাৰ পুৱাই মাৰি অনা পহুৰ মঙহ ভোজন কৰক। তাতে তেওঁৰ বাপেক ইছাকে তেওঁক, তুমিনো কোন? তেওঁ কলে, মই আপোনাৰ জ্যেষ্ঠ পুত্ৰ এছৌ। তেতিয়া ইছাকে অতি বৰ কম্পনেৰে কম্পমান হৈ কলে, তেন্তে যিটোৱে চিকাৰ কৰি মোলৈ পহুৰ মঙহ আনিলে সি কোন? তুমি অহাৰ আগেয়ে মই সেই সকলোকে খালো আৰু তাক আশীৰ্বাদো কৰিলো, আৰু সিয়েই আশীৰ্বাদযুক্ত থাকিব। বাপেকৰ এই কথা শুনি এছৌৱে অতিশয় বেজাৰ পাই হুৰা হুৰাওকৈ কান্দি তেওঁৰ বাপেকক কলে, হে মোৰ পিতৃ মোকো আশীৰ্বাদ কৰক। তাতে তেওঁ কলে, তোমাৰ ভায়েৰাই আহি চল কৰি তুমি পাব লগা আশীৰ্বাদ ললে। তেতিয়া তেওঁ কলে, স্বৰূপেই তুমি তাৰ নাম জাকুব দিয়া নাইনে? কিয়নো সি মোৰ স্বত্ব এইবাৰেৰে দুবাৰ বুদ্ধি কৰি ললে। সি মোৰ জ্যেষ্ঠাধিকাৰ ললে আৰু চাওকচোন এতিয়া মোৰ আশীৰ্বাদো ললে। তেওঁ আকৌ কলে, আপুনি জানো মোলৈ একো আশীৰ্বাদ ৰখা নাই? তেতিয়া ইছাকে এছৌক উত্তৰ দি কলে, দেখা মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলো
আৰু তাৰ সকলো জ্ঞাতিবিলাককো তাৰেই বন্দী কৰি দিলো আৰু তাৰ প্ৰতিপালনৰ অৰ্থে মই তাক শস্য আৰু দ্ৰাক্ষাৰস দিলো। এতিয়া হে মোৰ বোপা, তোমাৰ অৰ্থেনো কি কৰিব পাৰো? তাতে এছৌৱে আকৌ আপোনাৰ বাপেকক কলে, হে পিতৃ, আপোনাৰ কেৱল একেটা আশীৰ্বাদহে আছিল নে? হে মোৰ পিতৃ, মোকো আশীৰ্বাদ কৰক। এই বুলি কৈ এছৌৱে বৰকৈ কান্দিবলৈ ধৰিলে। পাছে তেওঁৰ বাপেক ইছাকে কলে, দেখা, তোমাৰ বসতি পৃথিৱীৰ সাৰুৱা মাটিৰ পৰা আৰু আকাশৰ নিয়ৰ বৰষা ঠাইৰ পৰা দূৰৈত হব। তুমি আপোন তৰোৱালৰ দ্বাৰাই জীবা আৰু তোমাৰ ভায়াৰ অধীন হৈ থাকিবা। পাছে তুমি অনবৰত যত্ন কৰি নিজ ডিঙিৰ পৰা তাৰ জুৱলি ভাঙি পেলাবা। পাছে জাকুবক তেওঁৰ বাপেকে যি আশীৰ্বাদেৰে বৰ দিছিল, তাৰ নিমিত্তে এছৌৱে জাকুবক ঘিন কৰি নিজ মনতে কলে, মোৰ পিতৃশোকৰ দিন ওচৰ চাপিছে। ইয়াৰ পাছত জাকুব ভাইক বধ কৰিম। কিন্তু বৰ পুতেক এছৌৰ এই কথা লোকে ৰিবেকাৰ আগত কলত তেওঁ মানুহ পঠাই সৰু পুতেক জাকুবক মতাই নি কলে, দেখা, তোমাৰ ককায়েৰা এছৌৱে তোমাক বধ কৰিম বুলি কৈ নিজকে সান্তনা কৰিছে। এই হেতুকে বোপা, মোৰ কথা শুনি উঠা, তুমি হাৰণলৈ মোৰ ককাই লাবনৰ ওচৰলৈ পলাই যোৱা। আৰু তোমাৰ ককায়েৰাৰ খং মাৰ নেযায় মানে তোমাৰ ককায়েৰাৰ খং মাৰ গৈ তুমি তালৈ যি কৰিলা তাক সি নেপাহৰে মানে কিছুদিন তেওঁৰ লগত থাকাগৈ। পাছে মই মানুহ পঠাই তাৰ পৰা তোমাক অনাম। একেদিনাই মই তোমালোক দুয়োৰো পৰা কিয় বিৰহিত হম? পাছে ৰিবেকাই ইছাকক কলে, এই হিত্তিয়া জীয়ৰীবিলাকৰ কাৰণে মোৰ জীৱনত ঘিন লাগিছে। যদি জাকুবেও ইহঁতৰ নিচিনা এই দেশীয় লোকৰ জীয়াৰীবিলাকৰ কোনো হিত্তিয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ? সেয়া আছিল আদি পুস্তক ২৭ নম্বৰ অধ্যায়। আদি পুস্তক ২৮ নম্বৰ অধ্যায়। তেতিয়া ইছাকে জাকুবক মাতি আশীৰ্বাদ কৰিলে আৰু এই আজ্ঞা দি তেওঁক কলে, তুমি কনান দেশীয় কোনো ছোৱালী বিয়া নকৰিবা। উঠা, পদ্দন অৰামলৈ নিজ মাতামহ বথুৱেলৰ ঘৰলৈ গৈ তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ। তোমাৰ পৰা জাতিসমূহ হ'ব পৰাকৈ সৰ্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্বাদ দি বহু বংশ আৰু বৃদ্ধি কৰক। আৰু তুমি প্ৰবাসী হৈ থকা এই যি দেশ ঈশ্বৰে অব্ৰাহামক দিলে, তুমি ইয়াক অধিকাৰ কৰিবৰ নিমিত্তে তেওঁ অব্ৰাহামলৈ দিয়া আশীৰ্বাদো তোমালৈ আৰু তোমাৰ সৈতে তোমাৰ বংশলৈ সফল কৰক। পাছে ইছাকে জাকুবক বিদায় দিলত তেওঁ পদ্দন অৰামলৈ অৰামীয়া বথুৱেলৰ পুত্ৰ জাকুব আৰু এছৌৰ মাক ৰিবেকাৰ ককায়েক লাবনৰ তলৈ গল। এইদৰে ইছাকে জাকুবক আশীৰ্বাদ কৰি পদ্দন অৰামৰ পৰা ছোৱালী বিয়া কৰি আনিবলৈ পঠোৱা আৰু তেওঁক আশীৰ্বাদ কৰোঁতে তুমি কনানীয়া জীয়াৰীহঁতৰ কোনো ছোৱালী বিয়া নকৰিবা বুলি আজ্ঞাও দিয়া। আৰু জাকুবে তেওঁৰ পিতৃ মাতৃৰ আজ্ঞা মানি পদ্দন অৰামলৈ যোৱা যেতিয়া এছৌৱে জানিলে আৰু তাত বাজে এই কনানীয়া জীয়ৰীহঁতত তেওঁৰ পিতৃ ইছাকৰ সন্তোষ নাই বুলিও যেতিয়া বুজিলে, তেতিয়া এছৌৱে তেওঁৰ দুজনী তিৰোতা থকাটো তেওঁ ইছমাইলৰ তলৈ গৈ অব্ৰাহামৰ পুতেক ইছমাইলৰ জীয়েক নবায়ুতৰ ভনীয়েক মহলতক বিয়া কৰি আনিলে। বাটত জাকুবে সপোন দেখা। পাছে জাকুবে বেয়েৰছেবাৰ পৰা ওলাই ৰণৰ ফাললৈ যাত্ৰা কৰিলে আৰু বেলি মাৰ যোৱাত এখন ঠাই পাই তাতে তেওঁ ৰাতি থাকিল। আৰু সেই ঠাইৰ শিল এটা লৈ তাক মূৰৰ তলত দি সেই ঠাইতে পৰি শুই থাকিল। পাছে সপোনত এটা মূৰ পৃথিৱীত লগা, আনটো মূৰ আকাশত লগা এনে এখন জখলা তেওঁ দেখিলে আৰু তাৰ ওপৰেদি ঈশ্বৰৰ দূতবিলাকক উঠিবৰ আৰু নামিবৰ দেখিলে। আৰু দেখা, জিহুৱাই তেওঁৰ ওচৰত থিয় হৈ কলে, ময়েই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ জিহুৱা আৰু ইছাকৰ ঈশ্বৰ। এই যি ভূমিত তুমি শয়ন কৰিছা, ইয়াক মই তোমাক আৰু তোমাৰ বংশকো দিম। তোমাৰ বংশ পৃথিৱীৰ ধূলিৰ নিচিনা অসংখ্য হ'ব। তুমি পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা। তোমাক আৰু তোমাৰ বংশতেই পৃথিৱীৰ সমুদায় গোষ্ঠী আশীৰ্বাদ প্ৰাপ্ত হ'ব। আৰু চোৱা, মই তোমাৰ লগত আছো। যি যি ঠাইলৈ তুমি যাবা, সেই ঠাইতে মই তোমাক ৰক্ষা কৰিম আৰু পুনৰাই এই দেশলৈ তোমাক ওলোটাই আনিম। কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰো মানে মই তোমাক ত্যাগ নকৰো। পাছে জাকুবে টোপনিৰ পৰা সাৰ পাই কলে, স্বৰূপেই এই ঠাইত জিহুৱা আছে, কিন্তু মই তাক জনা নাছিলো। আৰু তেওঁ ভয় পাই কলে, ই কেনে ভয়ানক ঠাই, ই ঈশ্বৰৰ গৃহ মাথোন, আন একো নহয়, আৰু এয়েই স্বৰ্গৰো দুৱাৰ। পাছে জাকুবে অতি ৰাতিপুৱাতে উঠি তেওঁ যি শিল মূৰৰ তলত লৈছিল তাকে স্তম্ভস্বৰূপে স্থাপন কৰি তাৰ ওপৰত তেল বাকি দিলে আৰু তেওঁ সেই ঠাইৰ নাম বৈত এল ঈশ্বৰৰ গৃহ ৰাখিলে। কিন্তু পূৰ্বে সেই নগৰৰ নাম লুজ আছিল। পাছে জাকুবে সংকল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, বোলে যদি ঈশ্বৰ মোৰ সংগী হয়, মই যাবলগীয়া এই বাটত মোক ৰক্ষা কৰে আৰু খাবলৈ আহাৰ, পিন্ধিবলৈকো বস্ত্ৰ দিয়ে, আৰু তাতেই যদি মই পিতৃৰ ঘৰলৈ পুনৰাই শান্তিৰে আহিবলৈ পাওঁ, তেন্তে জিহুৱাই মোৰ ঈশ্বৰ হ'ব আৰু মই স্তম্ভস্বৰূপে স্থাপন কৰা এই শিল ঈশ্বৰৰ গৃহ হ'ব। আৰু তুমি মোক যি যি দিবা, মই তাৰ 10 ভাগৰ এভাগ নিশ্চয় তোমাক দিম। সেই আছিল আদি পুস্তক 28 নম্বৰ অধ্যায়।
মথিয়া লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায়। যীশুৱে এজন জঠৰ ৰোগীক সুস্থ কৰা। পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল। আৰু চোৱা, মানুহবিলাকে শয্যাত পৰি থকা এজন জঠৰ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁবিলাকৰ বিশ্বাস দেখি সেই জঠৰ ৰোগীক ক'লে, বোপা, নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ'ল। তাতে চোৱা, কেইজনমান অধ্যাপকে মনতে ক'লে, এওঁ ঈশ্বৰ নিন্দা কৰিছে। তাতে যীশুৱে তেওঁলোকৰ ভাৱ জানি ক'লে, তোমালোকৰ অন্তৰত কিয় কুভাৱ কৰিছা হওক? কিয়নো তোমাৰ পাপ ক্ষমা কৰা হ'ল, নাইবা উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? কিন্তু পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ। তেতিয়া তেওঁ জঠৰ ৰোগীজনক ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ'ল। ইয়াকে দেখি লোকসমূহৰ ভয় লাগিল, আৰু যি ঈশ্বৰে মানুহক এনে ক্ষমতা দিলে তেওঁৰ স্তুতি কৰিলে। মঠিক আহ্বান কৰা, লঘোণৰ বিষয় শিক্ষা। যীশুৱে তাৰ পৰা যাওঁতে মঠি নামেৰে এজন মানুহক কৰ লোৱা চৰাত বহি থকা দেখা পাই তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তাতে তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। ইয়াৰ পাছত চোৱা, তেওঁ ঘৰত ভোজন কৰিবলৈ বহোতে অনেক কৰ তোলা আৰু পাপী মানুহ আহি যীশু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল। ফৰিচীবিলাকে ইয়াকে দেখি তেওঁৰ শিষ্যবিলাকক সুধিলে, তোমালোকৰ গুৰুৱে কৰ তোলা আৰু পাপীবোৰে সৈতে কিয় ভোজন কৰে? তেওঁ তাকে শুনি ক'লে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। তোমালোক যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো। এই বচনৰ অৰ্থ শিকাগৈ, কিয়নো মই ধাৰ্মিক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো। তেতিয়া যোহনৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে, আমি আৰু ফৰিচীবিলাকেও বাৰে বাৰে লঘোণ দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি? তেতিয়া যীশুৱে তেওঁলোকক ক'লে, যিমান দিন সখীবিলাকৰ লগত দৰা থাকে, সিমান দিনলৈ তেওঁলোকে সুখ কৰিব পাৰেনে? কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হয়, এনেদিন আহিব, তেতিয়া তেওঁলোকে লঘোণ দিব। কোনেও পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে, কিয়নো যি দুখৰেৰে টাপলি মাৰে, সেয়ে সেই বস্ত্ৰক ফালি নিয়ে, তাতে ফটা সৰহে হয়। আৰু মানুহে নতুন দ্ৰাক্ষাৰস পুৰণি ছালৰ মুঠত নথয়, তেনে কৰিলে মুঠবোৰ ফাটি যায়, ৰসো বৈ ঢুকায়, আৰু মুঠো নষ্ট হয়। কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মুঠতহে থয়, তেহে দুয়োৰো ৰক্ষা হয়। এজনী ৰোগীক সুস্থ কৰা, জাইৰৰ জীয়েকক জীৱন দিয়া। তেওঁ তেওঁলোকক এইবোৰ কথা কওঁতেই চোৱা, এজন শাসনকৰ্তাই আহি তেওঁক প্ৰণিপাত কৰি ক'লে, মোৰ ছোৱালীজনী এতিয়াই মৰিল, কিন্তু আপুনি আহি তাইৰ গাত হাত দিয়ক, তাতে তাই জীৱ। তেতিয়া যীশু উঠি নিজৰ শিষ্যবিলাকে সৈতে তেওঁৰ পাছে পাছে গ'ল। আৰু চোৱা, 12 বছৰ তেজ যোৱা ৰোগ ভোগ কৰা এজনী তিৰোতাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰৰ দহি চুলে, কিয়নো তেওঁ মনতে কৈছিল, মই যদি অকল তেওঁৰ কাপোৰকে চুবলৈ পাওঁ, তেওঁ ৰক্ষা পাম। তেতিয়া যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে, আইটি, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। সেই সময়ৰে পৰা সেই তিৰোতাগৰাকী সুস্থ হ'ল। পাছে যীশুৱে সেই শাসনকৰ্তাৰ ঘৰ পাই বাঁহী বজোৱাবিলাক আৰু কন্দা-কটা কৰা লোকসমূহক দেখি ক'লে, আঁতৰ হোৱা হওক, কিয়নো ছোৱালী মৰা নাই, টোপনিত আছে। তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু লোকসমূহক বাহিৰ কৰা হলত তেওঁ ভিতৰলৈ সোমাই ছোৱালীৰ হাতত ধৰিলত তাই উঠিল। তাতে ইয়াৰ যশস্যা সেই গোটেইখন দেশতে ব্যাপি গ'ল। দুজন অন্ধ আৰু এজন বোবাক সুস্থ কৰা। যীশু তাৰ পৰা যাওঁতে দুজন অন্ধই তেওঁৰ পাছে পাছে গৈ, হে দায়ুদৰ সন্তান, আমাক দয়া কৰক, এই বুলি আতাহ পাৰি ক'লে। পাছে তেওঁ ঘৰ সোমালত সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁলোকক সুধিলে, ইয়াক কৰিবলৈ মোৰ শক্তি আছে বুলি তোমালোকে বিশ্বাস কৰিছানে? তেওঁলোকে তেওঁক ক'লে, হয় প্ৰভু। তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক'লে, তোমালোকৰ বিশ্বাসৰ দৰেই তোমালোকলৈ হওক। তাতে তেওঁলোকৰ চকু মুকলি হ'ল। আৰু যীশুৱে তেওঁলোকক কঠোৰ আজ্ঞা দি ক'লে, সাৱধান হোৱা, কাকো নজনাবা। কিন্তু তেওঁলোকে ওলাই গৈ সেই গোটেইখন দেশত তেওঁৰ যশস্যা প্ৰকাশ কৰিলে। তেওঁলোকে যাওঁতে চোৱা, মানুহবিলাকে ভূতে পোৱা এটা বোবাক তেওঁৰ ওচৰলৈ আনিলে। তেতিয়া সেই ভূতক খেদোৱা হলত বোবাই কথা ক'বলৈ ধৰিলে। তাতে লোকসমূহে বিস্ময় মানি ক'লে, ইছৰাইলৰ মাজত এনেকুৱা কেতিয়াও দেখা নাই। কিন্তু ফৰিচীবিলাকে ক'লে, ভূত ৰজাৰ দ্বাৰাই সি ভূতবোৰক খেদায়। 12 জন পাচনিক আদেশ দি পঠিওৱা। পাছে যীশুৱে সকলো নগৰ আৰু গাঁৱত ফুৰি ফুৰি তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে, আৰু সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে। আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হৈ পৰিছিল। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে, শস্য সৰহ, কিন্তু বনোৱা তাকৰ। এই হেতুকে নিজৰ শস্য ক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।
সেই আছিল মথিয়া লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায়।